আপোনালোকে সকলোৱে জ্ঞাত জোনাইখন ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া। আজি অতি গুৰুত্বপূৰ্ণ বিষয় এইটো হ'ল জোনাইত যেন ট্ৰাইবেল বেল্ট এণ্ড ব্লক, কিন্তু ইয়াত কেনেকৈ 270 বিঘা ভূমি মিয়াৰ দখলত থাকিব পাৰিলে। ইয়াৰে ভিতৰত আমি দেখা পাইছোঁ 74.5 বিঘা ভূমি চৰকাৰী সিহঁতৰ নিজৰ নামত নাম জাৰি কৰা দেখা পাইছোঁ, আৰু 140 বিঘা ভূমি ৰেলৱেৰ নামত, ৰেলৱে ষ্টেচনৰ ভূমিত সিহঁতে নিজৰ বাসস্থান সাজি আজি তালিবানীৰ দৰে এটা পৰিৱেশ সৃষ্টি কৰা আমি দেখা পাইছোঁ। আৰু ইয়াৰ উপৰিও অন্য বনভূমি এলেকাটো মিয়াই দখল কৰি ৰাখিছে। আমি ইয়াত আজি প্ৰশ্ন কৰিব বিচাৰিছোঁ আমাৰ জোনাই চক্ৰ বিষয়াৰ কৰ্মচাৰীসকলক, সিহঁতে কেনেধৰণে আজি সিহঁতৰ নিজৰ নামত নাম জাৰি কৰিব পাৰিলে, এইটো এটা ডাঙৰ এটা প্ৰশ্ন। আৰু এইটো ক'ব বিচাৰিছোঁ আমাৰ ইয়াত ৰেলৱে ষ্টেচন, যিটো ৰেলৱে ষ্টেচনত আমি ইয়াৰ ভূমিপুত্ৰ হৈও আমি তাত কোনো আমাৰ জনজাতি ভূমিপুত্ৰই দখল কৰা নাই, কিন্তু আজি বাংলাদেশীমূলক ন্যায় আহি কেনেধৰণে তাক দখল কৰিব পাৰিলে। তাৰ কাৰণে এই যিটো এতিয়াৰ চৰকাৰে মিয়া বাংলাদেশীসকলৰ বিৰুদ্ধে যিটো উচ্ছেদ অভিযান চলাই চৰকাৰী ভূমি বেদখলমুক্ত কৰিছে, আৰু এই সুযোগতে আমাৰ জোনাইখন মুৰকংচেলেক ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াৰ ভিতৰত যিসকল মিয়া বাংলাদেশী আছে সিহঁতক অতি সোনকালে অতি শীঘ্ৰে ইয়াৰ পৰা উচ্ছেদ কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ জনাইছোঁ। আৰু যেহেতু আপোনালোকে ভাড়া ঘৰৰ মালিকসকলক ইয়াত নিমন্ত্ৰণ কৰিছিল সভালৈ, আজি উপস্থিত হৈছে নেকি? কিবা ইহঁতৰ পৰা প্ৰতিক্ৰিয়া পাইছে নেকি আপোনালোকে? আমি এতিয়ালৈ একো প্ৰতিক্ৰিয়া পোৱা নাই, কিন্তু আমি এটা কথা ইয়াৰ ভাড়াতীয়াৰ মালিকসকলক ক'ব বিচাৰিছোঁ, আমি এই জোনাইখনত সিহঁতৰ ভূমি হ'লে ইয়াক জামাই বস্তি আমি ইয়াত বনাব দিব নোৱাৰোঁ। আমাৰ জীয়ৰী ভণ্টি সিহঁতক আমি আদান প্ৰদান কৰি বিয়া পাতি মেলি ইয়াত আমি কেতিয়াও অনাগত দিনতো ইয়াত আমি জামাই বস্তি ইয়াত দিব নোৱাৰোঁ। তাৰ কাৰণে ইয়াৰ ভাড়াতীয়া যিসকল ভাড়া দি ৰাখিছে সিহঁতকো আমি অনুৰোধ জনাইছোঁ, আৰু আজি যোৱা 20 দিনৰ আগতে আমি অনুৰোধ জনাইছিলোঁ, কিন্তু এতিয়া আমি অনুৰোধ নহয়, ইয়াৰ পৰা সকিয়নি দিছোঁ, অতি সোনকালে সিহঁতক ইয়াৰ পৰা তালি টোপোলা বান্ধি এৰি দিয়ক, অন্যথা চৰকাৰে যদি ইয়াৰ পদক্ষেপ গ্ৰহণ নকৰে আমি ইয়াৰ জনসাধাৰণ আৰু ইয়াৰ যুৱচাম হিচাপে লগতে ইয়াত থকা সকলো ছাত্ৰ সংগঠন একগোট হৈ আমি সিহঁতক ইয়াৰ পৰা নিজ হাতেৰে উচ্ছেদ কৰিবলৈ আমি বাধ্য হ'ম।